আপুনি বাৰু কিবা এটা কাম কৰিবলৈ যোৱাৰ আগত এনেকৈ বেছি সময় ভাবে নেকি? আপুনি কৰিবলৈ যোৱা কামটোক লৈ কোনে কি ক'ব? যদি আপুনি সেই কথাটোকে লৈ বৰ বেছি সময় ভাবি থাকে তেন্তে আপুনি একো কৰিব নোৱাৰে। আপুনি কৰিবলৈ যোৱা কামটো যদি কোনো ধৰণৰ বেয়া নহয় তেন্তে আপুনি আপোনাৰ সেই কামটোক লৈ কোনে কি ক'ব তাত মাথা নামাৰি আপুনি সুন্দৰকৈ ধুনীয়াকৈ সেই কামটি কৰিবলৈ আৰম্ভ কৰক আৰু তাৰ পৰা আপুনি নিশ্চয় ছাকচেছ পাবই। আপুনি বাৰু জানেনে জীৱনটো এনেকুৱাই, কেতিয়াবা হহুৱাই কেতিয়াবা কন্দুৱাই। আচলতে হাঁহি আৰু চকু পানীয়ে জীৱন। মই এটাই কথা ক'ব বিচাৰোঁ, জীৱনটোক লৈ বৰ বেছি চিৰিয়াছ হ'ব নালাগে আৰু জীৱনটোক লৈ বহুত বেছি আশাও কৰিব নালাগে। কাৰণ বৰ বেছি যদি আশা কৰি থাকে সেই আশাত লাগি থাকোঁতে জীৱনৰ ভাল লগা মুহূৰ্তবোৰ ক'ৰবাত হেৰাই যায়। মই এইটো মোৰ চিন্তা চৰ্চাৰ ফালৰ পৰা ক'লোঁ। গতিকে জীৱনটোক লৈ চিৰিয়াছ হ'ব নালাগে, জীৱনটোক লৈ বৰ বেছি আশাও কৰিব নালাগে। যিখিনি আছে সেইখিনিতে সন্তুষ্ট হ'ব লাগে। কাৰণ জীৱন দুদিনীয়া, কোনে জানে কাৰ জীৱন কেতিয়া শেষ হয়, সেইটো কাৰণে ক'লোঁ আৰু। আপুনি সকলোৱে ভালৰ কাৰণে যদি কিবা এটা কাম কৰিবলৈ যায় আপোনাক তাত বহুতে ভাল পাব, আপোনাক সাহস দিব, প্ৰেৰণা দিব, উৎসাহ দিব। আৰু কিন্তু এনেকুৱাও বহু লোক ওলাব আপোনাক পাগল বুলি ক'ব, আপোনাক বেয়া বুলি ক'ব। তাৰ অৰ্থ এইটো নহয় যে আপুনি সঁচাকৈ পাগল, সঁচাকৈ আপুনি বেয়া। আপোনাক কোনোবাই ভাল বুলি ক'লে, সাহস দিলে, প্ৰেৰণা দিলে আপোনাৰ ভাল লাগিব। কিন্তু আপোনাক কোনোবাই বেয়া বুলি ক'লে, পাগল ক'লে আপোনাৰ দুখ লাগিব। কিন্তু সেই দুখবিলাকৰ পৰা আপুনি কামটোৰ কাৰণে পিছুৱাই নাযাব, কামটোৰ পৰা পিছুৱাই নাহিব, আপুনি আগুৱাই যাব। আৰু কোনোবাই ইনচাল্ট কৰিলে, ঠাট্টা কৰিলে, আপোনাক বেয়া বুলি ক'লে, পাগল বুলি ক'লে, সেই কথাখিনি আপুনি এনাৰ্জি হিচাপে লৈ আগুৱাই যাব। নিশ্চয় আপুনি ছাকচেছ হ'ব পাৰিব। স্কুলীয়া জীৱনত ভাবিছিলোঁ কেতিয়াকৈ ডাঙৰ হওঁ, কেতিয়াকৈ পঢ়ি শুনি আজৰি হওঁ, তেনেকৈ ভাবিছিলোঁ। কাৰণ পঢ়া শুনাৰ ক্ষেত্ৰত আমনি পাইছিলোঁ, টান পাইছিলোঁ। কেতিয়াকৈ ডাঙৰ হওঁ, কেতিয়াকৈ পঢ়ি শুনি আজৰি হওঁ, তেনেকৈ ভাবিছিলোঁ। এতিয়া ডাঙৰ হৈ, এতিয়া পঢ়ি শুনি আজৰি হৈ এতিয়াহে গম পাওঁ যে কিমান কষ্ট হৈছে এতিয়া ডাঙৰ হৈ। এতিয়া এনেকুৱা লাগে যেন সেই স্কুলীয়া জীৱনটোৱে ঠিক আছিল। এনেকুৱা লাগে সেই স্কুলীয়া জীৱনটো আকৌ ঘূৰাই পোৱাহেঁতেন, এনেকুৱা লাগে এতিয়া। বাৰু যি কি নহওক, কাৰ তেনেকুৱা লাগে আকৌ স্কুলীয়া জীৱনটো ঘূৰাই পোৱাহেঁতেন, নিশ্চয় কমেণ্ট বক্সত জনাব।